Today I am here with the second part of the same chapter, that is diseases. Previously what we have discussed about what are diseases, communicable diseases and non-communicable diseases. What are communicable diseases? How the communicable diseases are spread. So today I am here with the new part, that is the list of some of the communicable diseases. Okay. কিতাপত তোমালোকৰ ধুনীয়া এখন লিষ্ট এখন দিয়া আছে তাত ধুনীয়াকৈ বুজাই দিছে কমিউনিকেবল ডিজিজেছবিলাক ডিজিজেছৰ নাম দিছে জাৰ্মছ কিটাৰ নাম দিছে কজেছ দিছে চিমটমছ দিছে আৰু প্ৰিভেণ্ট দিছে ফাৰ্ষ্টটো ডিজিজ দিছে কলেৰা টাইফয়েড মেলেৰিয়া ইনফ্লুৱেঞ্জা ৰিংৱৰ্ম আৰু ইবোলা বুলিও ক'ব পাৰা তুমি ইবোলা. So you just give a tick mark there, it is important. Okay, you just see all the diseases name, communicable diseases, germs name, from what germs this particular disease is caused, their causes, from where it is caused, their symptoms and the prevention. Tarpisot ami pohim about the prevention of communicable diseases. How we can prevent the communicable diseases. তুমি prevent কেনেকৈ কৰিব পাৰা communicable diseases to মানুহ এজনৰ সেই disease to নোহোৱা তুমি কেনেকৈ কৰিব পাৰা. I will just read out the sentences. Okay, first point, you just see a person infected with a communicable disease should be kept separate from healthy persons of the family. মই যদি suffer কৰি আছো কিবা disease এটা communicable disease এটা মই সদায় সেপাৰেটকে থাকিব লাগিব হেলদি পারসন বিলাকৰ পৰা যেনেকৈ মোৰ মা খুৰা তেওঁলোকৰ পৰা মই সেপাৰেটকে থাকিব লাগিব. নেক্সট পইণ্টটো কৈছে থিংস টাচ এণ্ড ইউজ বাই এন ইনফেক্টেড পাৰ্চন শুড বি কেপ্ট এণ্ড ক্লিন সেপাৰেটলি. মোৰ যদি বেমাৰ এটা হৈ আছে কমিউনিকেবল ডিজিজ এটা হৈ আছে মই সদায় বেলেগকে থাকিব লাগিব. এট দ্য সেম টাইম সেই পাৰ্চনজনে যোনকেইটা বস্তু ইউজ কৰিছে সেই বস্তুখিনিও সেপাৰেটকৈ ৰাখিব লাগিব ক্লিন কৰি ৰাখিব লাগিব. অ'কে, থাৰ্ড পইণ্টটো কৈছে ফুড এণ্ড ড্ৰিংকিং ৱাটাৰ শুড বি কেপ্ট কভাৰ্ড অল টাইম টু প্ৰিভেণ্ট ফ্লাইজ ফ্ৰম চিটিং অন ডেম. সদায় পানীখিনি ঢাকি ৰাখিব লাগে বা ফুডছখিনি ঢাকি ৰাখিব লাগে. তোমালোকে ঘৰত দেখি যায় চাগে মায়ে সদায় খোৱা বস্তুবিলাক ঢাকি ৰাখে পানীবিলাক ঢাকি ৰাখে কিহৰ কাৰণে যাতে ফ্লাইজবিলাক তাত নপৰে. পৰিলে কি হ'ব সেই ফ্লাইজবিলাকে ডিজিজবোৰ কেৰি কৰে আৰু কেনেবাকৈ যদি পানী বা ফুডত পৰে সেই ডিজিজটো তালৈ ট্ৰেন্সফাৰ হৈ গুচি যাব সেইকাৰণে. তাৰপিছত ফ'ৰ্থ পইণ্টটো কৈছে চোৱা ৱেষ্ট বেচিনছ এণ্ড চিৱেজ পাইপ শুড বি কেপ্ট কভাৰ্ড টু প্ৰিভেণ্ট দ্য গ্ৰ'থ অফ জাৰ্মছ অন ডেম. ৱেষ্ট বেচিনছ আৰু চিৱেজ পাইপছবিলাক সদায় কভাৰ কৰি ৰাখিব লাগে নহ'লে কি হয় তাত জাৰ্মছবিলাক ডেভেলপ হয় ডাঙৰ হয় গ্ৰ' হয়. অ'কে, দেন চি দ্য নেক্সট পইণ্ট ৱাটাৰ শুড নট বি এলাউড টু কালেক্ট এণ্ড ষ্টেণ্ড ইন এনি প্লেচ. মস্কুইটোজ এণ্ড ফ্লাই লে এগছ এণ্ড ইনক্ৰিজ ইন নাম্বাৰ ইন চাচ প্লেচেছ. ওচৰতে যদি তোমালোকৰ তেনেকুৱা কিবা ড্ৰেইন আছে বা তেনেকুৱা আছে সদায় সেইবিলাক চফা কৰি ৰাখিব লাগে. এনেকুৱা বস্তু ৰাখিব নালাগে ঘৰৰ ওচৰত য'ত পানী জমা হৈ থাকে. যদি পানী তাত জমা হৈ থাকে তাত মস্কুইটো বা ফ্লাইজবিলাকে লে এগ দে ইউজ টু লে এগ এণ্ড such type of numbers of mosquitoes and fly will grow from there. Okay, and which will carry the diseases. Clear? Next point and the last point is in seasons when there are lots of mosquitoes one should apply mosquito repellent cream and sleep under mosquito nets to avoid the mosquito bites. এটা বুজাইছে যে সদায় তোমালোকে আঁঠুৱা তৰি শুব লাগে. যদি কেনেবাকৈ সেই মস্কুইটোটো তোমাক খায় তেতিয়া সেই জাৰ্মছটো তোমাৰ বডিলৈ ট্ৰেন্সফাৰ হৈ যায়. আৰু কিছুমান এনেকুৱা অইনমেণ্ট কিছুমান পায় যোনে বডিত সানিব পাৰি যেনেকৈ অডিমছ সানে আগতে যাতে মস্কুইটোৱে তোমাক খাব নোৱাৰে মানে জাৰ্মছখিনি তোমাৰ বডিলৈ যাব নোৱাৰে. সেইটোৱে কৈছে লাষ্ট পইণ্টত. অ'কে, next আহিম এটা নতুন টপিক that is the vaccination. You have seen many germs we cannot see germs present in us
Okay, so lots of many such germs are present in our surrounding. All the time they are moving around us. We don't know where the germs are present. So what happens at any time, such type of germs may enter inside your body or may cause any diseases. So to get or to prevent from such type of germs, a vaccination is given to that particular person, to all the person it is given. Now the question arises, what is this vaccination and how it is prepared? Vaccination মানে হৈছে তেহেঁতি এটা weak germৰ পৰা collect কৰে. Vaccinations are prepared by collecting the weak germs. Weak germ মানে হৈছে দুৰ্বল কিছুমান germs আছে, তাৰপৰা vaccinationটো prepare কৰা হয়. Okay, and that vaccinations are injected in the person's body, and as soon as it is injected, the body gain the ability to kill the germ as they are very weak. Okay, and this also helps not to grow the germ in that particular body in near future. Thus vaccines prepared the body to fight germs the next time they entered the body. So vaccinations does help to fight common diseases which are caused by germs present in the surroundings. কিছুমান এনেকুৱা ধৰণৰ ডিজিজ আছে যোনবোৰ জাৰ্মছৰ পৰা নহয়, বহুত কম কিছুমান ডিজিজ আছে, ষ্ট্ৰং কিছুমান ডিজিজ আছে, তেহেঁতক ভেকচিনেশ্যন দিলে নহ'ব দেই। তাৰ কাৰণে অলপ উইক জাৰ্মছখিনি হ'ব লাগিব, তেতিয়াহে ভেকচিনেশ্যনে কামত দিয়ে, নহ'লে কামত নিদিয়ে। অ'কে, এটা ডায়েগ্ৰাম দিয়া আছে ধুনীয়াকৈ চোৱা। সেই ডায়েগ্ৰামটোত এই মানুহজন হৈছে ইনফেক্টেড পাৰ্চন, জাৰ্মছ আছে মানে মানুহজনৰ। সেই ব্লু কালাৰ ডটছবিলাক ইণ্ডিকেট কৰিছে। ইনজেকশ্যনটো দি দিলে, ইনজেকশ্যনটো দি দিয়াৰ লগে লগে সেই মানুহজনৰ যোনটো ভেকচিনেশ্যন দিয়া হৈছে, যোনখিনি জাৰ্মছ আছিলে সেই মানুহজনৰ ভাগৰ লগে লগে নাইকিয়া হৈ যাবলৈ ধৰিলে, মাৰি দিছে ইনজেকশ্যনটোৱে। অ'কে, কিলিং দ্য জাৰ্মছ। আফটাৰ ডেট সেই মানুহজন ফ্ৰী ফ্ৰম দ্য জাৰ্মছ হৈ গ'ল। আৰু যদি নিয়াৰ ফিউচাৰতো তাৰ কেনেবাকৈ সেই জাৰ্মছটো আহিবলৈ বিচাৰিলেও, বিকজ অফ দ্য ইনজেকশ্যন অৰ বিকজ অফ দ্য ভেকচিনেশ্যন কি হয়, তোমাৰ সেই বডিত জাৰ্মছটো সোমাব নোৱাৰে, কেনট গ্ৰ' ইন দ্য বডি টু কজ দ্য পাৰ্টিকুলাৰ ডিজিজ। অ'কে, the third topic is about non-communicable diseases. So let's see what is this written in the non-communicable diseases. Diseases that do not spread from one person to another are called as a non-communicable diseases. Okay, such type of diseases are generally caused by improper function of some body parts or by the lack of proper nutrients in the diet. যদি সেই মানুহজনে ভালকৈ খোৱাব নকৰে বা তেওঁৰ বডি ফাংচনবিলাকে ভালকৈ কাম কৰা নাই, বিকজ অফ দ্য লেক অফ নিউট্ৰিশ্যন, তেতিয়া তেনেকুৱা ডিজিজবিলাক হয়। তো নন কমিউনিকেবল মানে হৈছে সেই ডিজিজটো কেতিয়াও এজন পাৰ্চনৰ পৰা আন এজন পাৰ্চনলৈ স্প্ৰেড নহয়, তেহেঁতক নন ইনফেক্টিনিয়াছ ডিজিজেছ বুলি কোৱা হয়। That is why they are also known as the deficiency disease. Sometimes the question arises, why non-communicable diseases are also known as the deficiency diseases? Why then? Because such type of diseases are generally caused by improper function of some body parts or by the lack of proper nutrients in the diet. That's why. Now the next thing, it is some examples are given in your bodies in the book. You have seen cancer, diabetes, heart problems and anemia are some of the non-communicable diseases. One most important thing you have to remember that such type of diseases also pass on from parents to the children. মানে মাক দেউতাকৰ যদি সেই বেমাৰটো থাকে, তেতিয়া কি হয়, সেইজন ল'ৰা ছোৱালী গাটো যোৱাৰ সম্ভাৱনা থাকে। সেইবোৰকে নন কমিউনিকেবল ডিজিজেছ বুলি কয়। কিন্তু ইন কেছ অফ নন কমিউনিকেবল ডিজিজেছ, মোৰ যেনিবা সেই বেমাৰটো হৈ আছে, মোৰ লগত যেনিবা তোমালোকো যদি আছা, তেতিয়া সেই বেমাৰটো তোমালোকৰ নহয়। অ'কে।